এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লাগিছে এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিম ৰঙিয়াৰ ষষ্ঠী হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অস্ত্ৰোপচাৰৰ পিছতে মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছে চিকিৎসালয়ত আৰু চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে মৃত্যুৰ পিছতে চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া স্থানীয় লোক তথা পৰিয়ালে আৰু ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চেষ্টা কৰিছে জনাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো ৰঙিয়াৰ ষষ্ঠী হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অস্ত্ৰোপচাৰৰ পিছতে মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছে চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে কৰ্তৃপক্ষৰ বিৰুদ্ধে মৃত্যুৰ পিছতে চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে ৰঙিয়া আৰক্ষীয়ে আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তদন্ত আৰু ন্যায়ৰ দাবী উত্থাপন কৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে ৰঙিয়াৰ 2 নং নুকুলৰ বাসিন্দা আছিল মৃত মহিলাগৰাকী ৰঙিয়াৰ ষষ্ঠী হস্পিটেলৰ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ কেনেদৰে আচলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে জনাইছোঁ এয়া এটা অস্ত্ৰোপচাৰ আৰু তাৰ পিছতে এগৰাকী ৰোগীৰ কৰুণ মৃত্যু হাঁহি ধেমালিৰে চিকিৎসালয়লৈ অহা মানুহগৰাকী এতিয়া চিৰদিনৰ বাবে মৌন হৈ পৰিছে জানিব পৰা মতে ৰঙিয়াৰ 2 নং নকুলৰ বাসিন্দা ভৱানী কলিতা নামৰ মহিলাগৰাকীক অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰোৱা হৈছিল ষষ্ঠী হাস্পতালত আৰু কিন্তু অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ কিছু সময়ৰ পিছতেই ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ খবৰে এতিয়া জোকাৰি গৈছে সমগ্ৰ অঞ্চল আৰু পৰিয়ালৰ লগতে একাংশ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চিকিৎসক তথা চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছে মহিলাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে একাংশ উত্তেজিত লোকে চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰিছে মৃতদেহৰ সন্মুখত লৈ পৰিয়াল আৰু আত্মীয় হাস্পতালৰ চৌহদতে সৃষ্টি কৰে এক অভূতপূৰ্ব উত্তপ্ত পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া দৃশ্যাংশ উত্তেজিত ৰাইজক বুজনি দি পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষীয়ে বৰ্তমান চেষ্টা চলাই আছে পৰিস্থিতি ক্ৰমান্বয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা যেন প্ৰত্যক্ষ কৰি অৱশেষত ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আচলতে কি ভুল হৈছিল অস্ত্ৰোপচাৰৰ সময়ত ই সঁচাকৈয়ে চিকিৎসকৰ গাফিলতি নে ইয়াৰ আঁৰত আছে কিবা অন্য কাৰণ ইয়াৰ উচিত তদন্ত হ'বনে নাই এতিয়া প্ৰশ্নবোধক জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব ৰঙিয়াৰ ষষ্ঠী হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দেখুৱাইছোঁ দৃশ্যাংশ এয়া হাস্পতালৰ দৃশ্যাংশ আপোনালোকে দেখি আছে অস্ত্ৰোপচাৰৰ কাৰণে অহা মহিলাৰ মৃত্যুৰ পিছতে এতিয়া ক্ষোভিত হৈছে জনতা চিকিৎসক তথা চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ গাফিলতিৰ বাবেই ৰোগীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পিছতে এয়া পৰিৱেশ আচলতে ষষ্ঠী হাস্পতালৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম এসপ্তাহ হৈ গ'ল অপাৰেশ্যনটো হ'ল হোৱাৰ পিছতে কি কৰিছে তেখেতসকলে আমাক ৰিলিজ দিলে লৈ গ'ল পেচেণ্ট ঘৰলৈ গ'ল যোৱাৰ পিছত 3 দিন পিছত 4 তাৰিখে আপোনাৰ আমি আকৌ মেডিকেলত আনিব লগা হ'লোঁ তাৰ আগৰ দিনৰ পৰা অলপমান গাটো অসুখ বুলি কৈ আছে গাৰ বিষ তাৰপিছত আনিলোঁ অনাৰ পিছত তেখেতসকলে ইয়াত ৰাখি আমাক ক'লে এডমিট কৰাব লাগিব আমি সেইমতে এডমিট কৰালোঁ এডমিট কৰাৰ পিছত তেখেতসকলে কৈছে নিমনিয়া টাইফয়েড বোলে তেখেতৰ নিমনিয়া টাইফয়েড বুলি কৈ নিমনিয়া টাইফয়েড হৈ পিনে বোলে পেটত ইনফেকশ্যন হৈছে তাতকৈ আচল কথাটো নকয় কিয় যে নিমনিয়া টাইফয়েড হৈ পেটত ইনফেকশ্যন হোৱা নাই যে অপাৰেশ্যন কৰোঁতে ইনফেকশ্যন হৈছে অলৰেডি আগত এজন মানুহ মাৰিছে আমাৰ তাৰে সকলোৱে জানে যে এজন অলৰেডি মানুহ মৰিছে আমাৰ তাত আৰু যিমানজন আপোনাক প্ৰমাণ দিব পাৰোঁ আপোনালোক গ'লে দেখা পাব যিমানজন এতিয়ালৈকে আমাৰ তাৰে 3জন অপাৰেশ্যন কৰিছে 3জনৰে ইনফেকশ্যন কিহৰ কাৰণে ইমান ইনফেকশ্যন হয় এইখন মেডিকেলত সেইটো কথা বুজি পোৱা নাই আপোনাৰ কি আগৰ মানুহজন ঢুকাওঁতে আমি একো কোৱা নাছিলোঁ আমাৰ ৰিলেটিভ হয় যিজন মানুহ হেৰি হৈছে তেওঁৰ বাচ্চা বহুত সৰু তেওঁৰ বাচ্চা কিবাকে
হেৰিত কাম কৰি চলি আছে ট্ৰেন্সত 11,000 টকা বা 10,000 টকা এটা দৰমহা পায় সেইদি চলাই আছে কিন্তু তেখেতসকলৰ পইচাৰ খানদান কেৱল এইখন স্বস্তি মেডিকেলৰ তাৰ আগত মোৰ নিজৰ কথাই কয় মই যেতিয়া আহিছিলোঁ মোৰো গলবাটাৰ হৈছে মোক অপাৰেশ্যন কৰিব দিছে কিন্তু কি হৈছে তেখেতসকলে যেতিয়া মোৰ জাষ্ট পেট মানে এনেকুৱা যে মই পোৱা ল'ব পৰা নাই ভালদৰে পেটটো বিষ তেখেতসকলক কৈছিলোঁ প্ৰাথমিক চিকিৎসাটো দিয়ক তেখেতসকলে কেৱল মোক কয় ৰিচিপশ্যনত যাওক ৰিচিপশ্যনৰ পৰা হেৰিটো লৈ আহক তাৰপিছত কৈ আছে যে আপোনালোকে আমাৰ মোৰ লগত দাদা এজন আহিছিল তেখেতে কৈছে নহয় আগতে প্ৰাথমিক চিকিৎসা কৰক আমি এডমিট কৰিম আমি যামতো আমি ৰিচিপশ্যনত যাম আমি কিন্তু তেখেতসকলৰ সেইটো কাম নাই কেৱল পইচা লাগে টকাৰ খানদান খালী যিজন মানুহৰ মৃত্যু হৈছে তেখেতৰ কি নাম তেখেতৰ ভৱানী কলিতা হয় মানে কি ইয়াত মানে অপাৰেশ্যন কৰা গৈছে ইয়াতে অপাৰেশ্যন কৰা হৈছে কোনে কৰিছিল অপাৰেশ্যনটো অংকুৰ কি আছিল অংকুৰ কলিতা অংকুৰ কলিতা তেখেতৰ যোগাযোগ হৈছে নে নাই তেখেতৰ যোগাযোগ মোবাইল কাম নাই আৰু ইয়াৰে চবতছে লাজ লগা কথা হিতেন কলিতা কোন এখেত তেখেতৰ কি পিতৃ সম্পত্তি বুলি ভাবিছে ৰঙিয়াখন হিতেন কলিতাই তেখেতৰ পৈতৃক সম্পত্তি নহয় ইয়াত মেডিকেল থাকিলে বুলি তেখেতৰ দমত ইয়াত মেডিকেল চলি নাথাকে তেখেতৰ ৱাইফক ইয়াত আনি পিনে এনেকৈ মৃত্যুবৰণ কৰিব দিয়ক তাত তেতিয়া কেনে পাব চাব তেতিয়া চাম আমি আপোনাৰ এসপ্তাহ হৈ গ'ল হা অপাৰেশ্যনটো হ'ল হোৱাৰ পিছতে কি কৰিছে তেখেতসকলে আমাক ৰিলিজ দিলে লৈ গ'ল পেচেণ্ট ঘৰলৈ গ'ল যোৱাৰ পিছত 3 দিন পিছত 4 তাৰিখে আপোনাৰ আমি আকৌ মেডিকেলত আনিব লগা হ'লো তাৰ আগৰ দিনৰ পৰা অলপমান গাটো অসুখ বুলি কৈ আছে গাৰ বিষ তাৰপিছত আনিলোঁ আনাৰ পিছত তেখেতসকলে ইয়াত ৰাখি আমাক ক'লে এডমিট কৰাব লাগিব আমি সেইমতে এডমিট কৰালোঁ এডমিট কৰাৰ পিছত তেখেতসকলে কৈছে নিমনিয়া টাইফয়েড বোলে তেখেতৰ নিমনিয়া টাইফয়েড বুলি কৈ নিমনিয়া টাইফয়েড হৈ পিনে বোলে পেটত ইনফেকশ্যন হৈছে তাতকৈ আচল কথাটো নকয় কিয় যে নিমনিয়া টাইফয়েড হৈ পেটত ইনফেকশ্যন হোৱা নাই যে অপাৰেশ্যন কৰোঁতে ইনফেকশ্যন হৈছে অলৰেডি আগত এজন মানুহ মাৰিছে আমাৰ তাৰে সকলোৱে জানে যে এজন অলৰেডি মানুহ মৰিছে আমাৰ তাত আৰু যিমানজন আপোনাক প্ৰমাণ দিব পাৰোঁ আপোনালোক গ'লে দেখা পাব যিমানজন এতিয়ালৈকে আমাৰ তাৰে 3জন অপাৰেশ্যন কৰিছে 3জনৰে ইনফেকশ্যন কিহৰ কাৰণে ইমান ইনফেকশ্যন হয় এইখন মেডিকেলত সেইটো কথা বুজি পোৱা নাই আপোনাৰ কি আগৰ মানুহজন ঢুকাওঁতে আমি একো কোৱা নাছিলোঁ আমাৰ ৰিলেটিভ হয় যিজন মানুহ হেৰি হৈছে তেওঁৰ বাচ্ছা বহুত সৰু তেওঁৰ বাচ্ছা কিবাকে হেৰিত কাম কৰি চলি আছে ট্ৰেন্সত 11,000 টকা বা 10,000 টকা এটা দৰমহা পায় সেইদি চলাই আছে কিন্তু তেখেতসকলৰ পইচাৰ খানদান কেৱল এইখন স্বস্তি মেডিকেলৰ তাৰ আগত মোৰ নিজৰ কথাই কয় মই যেতিয়া আহিছিলোঁ মোৰো গলবাটাৰ হৈছে মোক অপাৰেশ্যন কৰিব দিছে কিন্তু কি হৈছে তেখেতসকলে যেতিয়া মোৰ জাষ্ট পেট মানে এনেকুৱা যে মই পোৱা ল'ব পৰা নাই ভালদৰে পেটটো বিষ তেখেতসকলক কৈছিলোঁ প্ৰাথমিক চিকিৎসাটো দিয়ক তেখেতসকলে কেৱল মোক কয় ৰিচিপশ্যনত যাওক ৰিচিপশ্যনৰ পৰা হেৰিটো লৈ আহক তাৰপিছত কৈ আছে যে আপোনালোকে আমাৰ মোৰ লগত দাদা এজন আহিছিল তেখেতে কৈছে নহয় আগতে প্ৰাথমিক চিকিৎসা কৰক আমি এডমিট কৰিম আমি যামতো আমি ৰিচিপশ্যনত যাম আমি কিন্তু তেখেতসকলৰ সেইটো কাম নাই কেৱল পইচা লাগে টকাৰ খানদান খালী বৰ্তমান মানুহৰ মৃত্যু হৈছে তেখেতৰ কি নাম তেখেতৰ ভৱানী কলিতা হয় মানে কি ইয়াত অপাৰেশ্যন কৰা গৈছে ইয়াতে অপাৰেশ্যন কৰা হৈছে কোনে কৰিছিল অপাৰেশ্যন অংকুৰ কি আছিল অংকুৰ কলিতা অংকুৰ কলিতা তেখেতৰ যোগাযোগ হৈছে নে নাই তেখেতৰ যোগাযোগ মোবাইল কাম নাই আৰু ইয়াৰে চবতছে লাজ লগা কথা হিতেন কলিতা কোন এখেত তেখেতৰ কি পিতৃ সম্পত্তি বুলি ভাবিছে ৰঙিয়াখন হিতেন কলিতাই তেখেতৰ পৈতৃক সম্পত্তি নহয় ইয়াত মেডিকেল থাকিলে বুলি তেখেতৰ দমত ইয়াত মেডিকেল চলি নাথাকে তেখেতৰ ৱাইফক ইয়াত আনি পিনে এনেকৈ মৃত্যুবৰণ কৰিব দিয়ক তাত তেতিয়া কেনে পাব চাব এসপ্তাহ হৈ গ'ল হা অপাৰেশ্যনটো হ'ল হোৱাৰ পিছতে কি কৰিছে তেখেতসকলে আমাক ৰিলিজ দিলে